আজি DYFIৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলা কমিটিৰ যৌথ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰ সন্মুখত APSC কেলেংকাৰী আৰু BK শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত DYFIৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি কৃষাণু বৰা, বিশ্বনাথ জিলা কমিটিৰ সম্পাদক স্নেহংকৰ চক্ৰৱৰ্তীৰ লগতে প্ৰাক্তন যুৱ নেতা নিপু বৰা আৰু DYFI নেতা সুনীল নায়ক উপস্থিত থাকি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু শীঘ্ৰেই APSC কেলেংকাৰীৰ তদন্ত কৰাৰ দাবী জনায়। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। সকলোৰে বাবে কামৰ দাবীত ছাত্ৰ যুৱক এক হওক, সকলোৰে বাবে কামৰ দাবীত ছাত্ৰ যুৱক এক হওক, সকলোৰে বাবে কামৰ দাবীত ছাত্ৰ যুৱক এক হওক। গোটেই অসমৰ 5খন ঠাইত আমি DYFIয়ে যি বৰ্তমান চৰকাৰখনে এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন মতে যিমানখিনি ভ্ৰষ্ট বিষয়া এতিয়া চাকৰি কৰি আছে, APSCৰ নিযুক্তি পাইছে 2013-14 বছৰ বৰ্ষত, সেই মানুহখিনিক আমি যিখিনি এই প্ৰতিবেদনত নাম উল্লেখ হৈছে 38 জন মানুহ, সেই 38 জন বিষয়াক আমি তৎকালে বৰ্খাস্ত কৰাৰ দাবী কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটো ইমান লেহেমীয়াকৈ কৰাৰ কোনো কথা নাই, এইটো তীব্ৰতৰ কৰিব লাগে আৰু দোষীক উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এতিয়া দেখা গৈছে যিখিনি অভিযুক্ত তাত নাম আছে যে বক্ৰ পথেৰে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে APSCত, সেইসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা হোৱা নাই। বৰং তেওঁলোকে এতিয়া যদি ছাছপেনশ্যনতো আছে, তেওঁলোকৰ কাৰণে সেইটো এটা উপহাৰ স্বৰূপ হৈছে। মানুহে কাম কৰি দৰমহা পায়, তেওঁলোকে কাম নকৰাকৈ 75% দৰমহা পাই আছে। এইবিলাক বন্ধ কৰিব লাগে। চৰকাৰখনে যি কথা সন্মুখত ৰাখি, যি প্ৰতিশ্ৰুতি ৰাইজক দি চৰকাৰ গঠন কৰিছিলে, সেইখিনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকে যিখিনি কাম কৰিব লাগে সেইখিনি কৰি দেখুৱাওক। আজি এই কথাখিনিৰ পৰা এখন ৰাজ্য চলোৱা যিখিনি মূল বিষয়া, APSC বিষয়াসকলৰ দায়িত্ব কম নাথাকে। এয়া সৰু সুৰা বিষয়া নহয়। যদি একোটা বিভাগ চলোৱা ডাঙৰ বিষয়াখিনিয়ে ভ্ৰষ্ট হয়, তেতিয়াহ'লে গোটেই দেশৰ বা আমাৰ ৰাজ্যখনৰ এতিয়া প্ৰশাসন ব্যৱস্থাটো কি হ'ব পাৰে, সেইটো সহজে অনুমেয়। আৰু তাৰ ভুক্তভোগী হ'বলগীয়া হৈছে এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী। গতিকে আমি এই কথাখিনিক লৈ যুৱ সমাজ আৰু ছাত্ৰ সমাজ একেলগ হৈ আমি আজি অসমৰ বিভিন্ন ঠাইত একেলগে এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই আমাৰ DYFI এই বিষয়ত আগৰ পৰাই মাত মাতি আহিছোঁ আৰু আগলৈও মাত মাতি যাম। আমি DYFIয়ে খুব সম্ভৱ DYFIয়ে আমি প্ৰথম এই কথাটো উত্থাপন কৰিছোঁ, বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সম্পূৰ্ণ প্ৰক্ৰিয়াটো তীব্ৰতৰ কৰক। কাৰণ এই মাজৰ সময়ছোৱাত দেখা যায় কোনেও আন্দোলন কৰা নাই, আন্দোলন কৰিলেও চৰকাৰে বুজাব বিচাৰে যে ক'তো আন্দোলন হোৱা নাই, সকলো ঠিক আছে। ঠিক আছে কি? যিখিনি কথাক প্ৰতিশ্ৰুতি দি তেওঁলোকে চৰকাৰ গঠন কৰিছিলে, তেওঁলোকে এতিয়ালৈকে কাৰ্যত সেইখিনিকে কৰিব পৰা নাই। সম্পূৰ্ণৰূপে বাকী আৰু ফাঁকিত চলি আছে এই চৰকাৰখন। গতিকে এই প্ৰতিবাদ যি আমি সাব্যস্ত কৰিছোঁ, ই আজিৰ নহয়, চলিছে, ই চলি থাকিব।